আজি হৈছে বহাগ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মে মাহৰ 12 তাৰিখ মঙ্গলবাৰ। আজি হৈছে কৃষ্ণা দশমী তিথি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানে বৰ কৌতূহলপূৰ্ণ সময়ৰ সৃষ্টি কৰিছে। আজি আপোনালোকৰ সূৰ্য আৰু চন্দ্ৰৰ বিশেষ অৱস্থানে আপোনাৰ দৈনন্দিন জীৱন, কেৰিয়াৰ আৰু সম্পৰ্কৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলাবলৈ গৈ আছে। গতিকে আজিৰ দিনটোৰ সবিশেষ আপোনালোকৰ ভাল ইংগিত বহন কৰিছে নে কিবা সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই বিষয়ে আপোনালোকৰ নিজৰ ৰাশিফল শিতানত অৰ্থাৎ আপোনাৰ ৰাশিৰ বিশ্লেষণত জানিবলৈ সম্পূৰ্ণকৈ সক্ষম হ'ব। সেইবাবে আপোনালোকৰ ৰাশিফল ভালদৰে চাবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আজিৰ দিনটো ভাল কৰিবলৈ সক্ষম হ'ব। কাৰণ যদিও কিবা গ্ৰহ দোষ থাকে বা সাৱধানতা থাকে, তেনেহ'লে আপোনালোকে সাধাৰণ প্ৰতিকাৰ অৱলম্বন কৰি আজিৰ দিনটো সুখময় কৰি তুলিবলৈ সক্ষম হ'ব। গতিকে চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ স্থিতি আৰু মংগলৰ প্ৰভাৱৰ ফলত আপোনালোকে আত্মবিশ্বাস নিজৰ মাজত সঞ্চাৰ কৰিব পাৰিব। আপুনি যিকোনো কাম আপুনি উৎসাহেৰে কৰিবলৈ আগবাঢ়িব। অৱশ্যে গ্ৰহৰ কিছুমান বিশেষ অৱস্থানৰ বাবে আপোনাৰ মনত অলপ অস্থিৰতা বা খৰধৰ কৰাৰ প্ৰৱণতা দেখা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন যথেষ্ট আজি ভাল থাকিব। আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতাই আজি সকলোৰে দৃষ্টি আকৰ্ষণো কৰিব। যিকোনো নতুন প্ৰকল্প বা নতুন কাম হাতত লোৱাৰ বাবে দিনটো অনুকূল। আৰ্থিক দিশটো আজি লাভৰ মুখ দেখাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে পুৰণি বিনিয়োগৰ পৰা সুফল পোৱাৰ সম্ভাৱনা থাকিব। আৰু লগতে আপোনালোকে আজি আৱেগৰ বশৱৰ্তী হৈ যাতে অযথা খৰচ নকৰে, তাৰ পৰা আপোনালোকে অলপ সাৱধান হ'ব লাগিব। প্ৰেমৰ সম্পৰ্কত আজি সতেজতা আহিব, কিন্তু আপোনালোকৰ অহংকাৰৰ ফলত সম্পৰ্কত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অহংকাৰ নিয়ন্ত্ৰণত ৰাখিব লাগিব। জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁৰ আৱেগক সন্মান জনাওক। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় অতিবাহিত কৰিলে মানসিক শান্তি পাব। শাৰীৰিকভাৱে আপুনি অতি সক্ৰিয় আৰু শক্তিশালী অনুভৱ কৰিব। অত্যাধিক মানসিক হেঁচা আৰু পৰিশ্ৰমৰ ফলত দিনটোৰ শেষৰ ফালে মূৰৰ বিষৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব আৰু পৰ্যাপ্ত জিৰণি ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনাৰ হঠাতে খং উঠাৰ স্বভাৱ হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা বজাই ৰাখিব আৰু লগত কাৰো মনত যাতে আজি আঘাত নিদিয়ে তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো সিদ্ধান্ত লওঁতে খৰধৰ নকৰিব। আপুনি ভাবি চিন্তি সিদ্ধান্তবোৰ ল'লে ভাল হ'ব। ৰাস্তাত যান বাহন চলাওঁতে বিশেষভাৱে সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক। মংগল গ্ৰহৰ শুভ ফল লাভ কৰিবৰ হ'লে আজি আপোনালোকে হনুমান চালিচা পাঠ কৰক। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ ভাগ্য উদয়ো হ'ব। আৰু সম্ভৱ হ'লে কোনো দৰিদ্ৰ লোকক ৰঙা ফল বা ৰঙা মিঠাই দান কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ কৰ্মৰ বাধাবোৰ দূৰ হ'ব আৰু লগতে অগ্ৰগতিও বাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থান আৰু আপোনাৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপুনি মানসিক শান্তি আৰু স্থিৰতা বজাই ৰাখিব পাৰিব। যিকোনো কাম আপুনি মনোযোগেৰে কৰিবলৈ আজি সক্ষম হ'ব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আজি আগ্ৰহ বৃদ্ধি পাব। মানসিকভাৱে আজি এক প্ৰকাৰৰ সন্তুষ্টিও অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ হ'ব। আপোনাৰ ধৈৰ্য আৰু একাগ্ৰতাই সহকৰ্মীসকলক প্ৰভাৱিত কৰিব। কোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে আজিৰ দিনটো উত্তম অৱস্থাত আছে। আৰ্থিক দিশটো আপোনাৰ অনুকূল হ'ব। ধন সাঁচিবলৈ বা দীৰ্ঘম্যাদী বিনিয়োগৰ পৰিকল্পনা কৰাৰ বাবে আজি উচিত সময়। বিলাসিতাৰ নামত অত্যাধিক ধন খৰচ কৰাৰ পৰা আজি বিৰত থাকিব, নহ'লে বাজেটৰ খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। প্ৰেম আৰু দাম্পত্য জীৱনত মধুৰতাই বিৰাজ কৰিব। সংগীৰ সৈতে এক সুন্দৰ আৰু ৰোমান্টিক সময় অতিবাহিত কৰাৰ সুযোগ পাব। পৰিয়ালৰ পৰিৱেশ আনন্দদায়ক হ'ব। ঘৰলৈ আপোনাৰ আজি আলহী আগমন হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ সকলোৰে মন আজি উৎফুল্লিত হৈ থাকিব। আজি আপুনি একঘেমীয়া স্বভাৱৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিব, নহ'লে সুন্দৰ সম্পৰ্কত তিক্ততা আহিব। স্বাস্থ্যৰ দিশৰ পৰা আজি আপোনাৰ ভালেই দেখা গৈছে। আপুনি সতেজ অনুভৱ কৰিব, কিন্তু বিষৰ সমস্যাই কিছু আপোনাক সমস্যাত পেলাব পাৰে। সেইবাবে ঠাণ্ডা পানী আৰু বাহিৰা অস্বাস্থ্যকৰ খাদ্য পৰীক্ষা কৰি চলিব। অত্যাধিক আৰাম কৰাৰ ফলত অলপ এলেহুৱাও লাগিব পাৰে। সেইবাবে সামান্য ব্যায়াম আৰু খোজ কঢ়া অভ্যাস কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদ পৰীক্ষা কৰি চলিব। সহজভাৱে গ্ৰহণ কৰিব পৰিৱৰ্তনবোৰ, তেতিয়াহ'লে আজিৰ দিনটো সুফল পাব আপুনি।
অত্যাধিক আৰামপ্ৰিয় বা এলাহে আজি আপোনাক গুৰুত্বপূৰ্ণ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। ডাঙৰ আৰ্থিক লেনদেন কৰোঁতে সকলো দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। কাৰোবাক চকু মুদি আজি বিশ্বাস নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। শুক্ৰ গ্ৰহৰ শুভ ফল পাবলৈ হ'লে পুৱা স্নান কৰি মা লক্ষ্মীৰ উপাসনা কৰক আৰু ঘিউৰ চাকি জ্বলাওক। আজিৰ দিনটোত আপোনালোকে জীৱ জন্তু কিবা বস্তু খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ অতি শুভ ফলদায়ক বুলিও গণ্য কৰা হ'ব। কোনো শুভ কামৰ বাবে ঘৰৰ পৰা ওলোৱাৰ আগতে দৈ বা মিঠাই খাই ওলালে কামটো সফল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বুধৰ প্ৰভাৱত আপোনাৰ কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ নতুন চিন্তাধাৰা মনলৈ আহিব আৰু যিকোনো পৰিৱেশতে আপুনি আজি নিজকে শ্ৰেষ্ঠ বুলিও আজি প্ৰতিষ্ঠিত কৰিব পাৰিব। মনটো সঘনাই সলনি হ'ব পাৰে, কিন্তু সেইবাবে এই ক্ষেত্ৰত আপুনি মানসিক অলপ ভাৰসাম্য বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তাই আজি সকলোৰে প্ৰশংসাৰ পাত্ৰ হ'ব। আপুনি সংবাদ মাধ্যম, শিক্ষা, ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতিশয় শুভ। নতুন চুক্তি বা আলোচনাৰ জৰিয়তে আজি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিক স্থিতিও আজি আপোনাৰ মজবুত অৱস্থাত থাকিব। ব্যৱসায়ত নতুন বিনিয়োগৰ পৰা দিনটো ভাল হ'ব, কিন্তু একেলগে বহু কাম আপুনি হাত নিদিব, নহ'লে বিভিন্ন দিশত আপুনি গুৰুত্ব দিয়াটো আপোনাৰ বাবে ভাল নহ'ব বা আপুনি দিব নোৱাৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। আপুনি আপোনাৰ মনৰ কথা অতি সুন্দৰভাৱে সংগীৰ আগত প্ৰকাশ কৰিব পাৰিব। পৰিয়ালৰ সৈতে হাঁহি ধেমালিৰে সময় পাৰ হ'ব। কোনো পুৰণি বন্ধুৰ সৈতে হোৱা সাক্ষাৎকাৰে আপোনাক আনন্দিত কৰিব। অতিৰিক্ত কথা কোৱাৰ ফলত যাতে পৰিয়ালৰ কাৰোবাৰ সৈতে আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তালৈও লক্ষ্য ৰাখিব। সামগ্ৰিকভাৱে স্বাস্থ্য ভালেই থাকিব, কিন্তু অত্যাধিক চিন্তা আৰু সক্ৰিয়তাৰ বাবে মানসিক ভাগৰ বা স্নায়ুৰ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। এলাৰ্জিৰ পৰা আজি আপোনালোকে হাত সাৰি থাকিবলৈ যত্ন কৰিব লাগিব। মানসিক শান্তিৰ বাবে আপোনালোকে ধ্যান কৰাটো আজি প্ৰয়োজনীয় হ'ব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে বহুতো কাম হাতত ল'লে মনৰ একাগ্ৰতা বিভ্ৰান্ত হ'ব পাৰে, গতিকে যিকোনো এটা কাম কৰিবলৈ আজি যত্ন কৰিব। আজি পৰৰ নিন্দা কৰাৰ পৰা আপুনি বিৰত থাকিব, নহ'লে এইবোৰে আপোনাৰ নিজৰ ক্ষতি কৰিব। আজি সিদ্ধান্ত গ্ৰহণত আপুনি দুধুৰ মুধুৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। যিকোনো সিদ্ধান্ত ভালদৰে ল'বলৈ চেষ্টা কৰিব বা অভিজ্ঞ ব্যক্তিৰ সহায় ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বুধ গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আপুনি ভগৱান গণেশক আজি আৰাধনা কৰক আৰু গৰুক সেউজীয়া ঘাঁহ খাবলৈ দিলে আজিৰ দিনটো আপোনাৰ মংগলদায়ক হ'ব। বুধবাৰ বা আজিৰ দিনটোত সেউজীয়া বস্তু আজি দান কৰিলে শুভ ফল পোৱা যায়। সেইবাবে আজি আপোনালোকে এই ক্ষেত্ৰত দৰিদ্ৰ লোকক যদি সেউজীয়া বস্তু দান কৰে তেনেহ'লে আপোনাৰ বাবে ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি কামবোৰ প্ৰখৰ হ'ব আৰু পৰিস্থিতি সাপেক্ষে আপুনি কামবোৰ সহজে বুজি উঠিব আৰু সেইবোৰ সুকলমে কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি কাম কৰাৰ ধাউতিও বাঢ়িব। কৰ্মস্থানত আপোনাৰ সহযোগিতামূলক মনোভাৱে সকলোৰে মন জয় কৰিব পাৰিব। শিক্ষা সেৱামূলক কামৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব। পৰিয়ালৰ প্ৰয়োজনীয় বস্তুৰ নামত কিছু ধন ব্যয় হ'ব পাৰে। আৱেগিক হৈ কোনো ডাঙৰ সিদ্ধান্ত আজি গ্ৰহণ নকৰিব। পৰিয়াল আৰু আপোনজনৰ সৈতে সময় কটাবলৈ আপোনাৰ বেছিকৈ মন যাব আজি। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু মাতৃস্থানীয় ব্যক্তিৰ পৰা মৰম তথা আশীৰ্বাদ পাব। প্ৰেমৰ সম্পৰ্কত আপুনি সংগীক আজি গুৰুত্ব দিয়ক, কিন্তু আপোনাৰ অতিৰিক্ত আৱেগ আৰু অভিমানৰ বাবে সৰু সুৰা মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে। সংগীৰ কথাকো আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। মানসিক স্বাস্থ্যৰ প্ৰতি আজি গুৰুত্ব দিয়ক, কাৰণ আজিৰ দিনটো মানসিক স্বাস্থ্যৰ প্ৰতি অতি প্ৰয়োজনীয় হ'ব আপোনাৰ। অত্যাধিক চিন্তাৰ বাবে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। সেইবাবে আপুনি নিজৰ ভাল লগা কামত কিছু সময় কটাব। পেটৰ লগত জড়িত সমস্যা নহ'বৰ বাবে আপোনালোকে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব আৰু বাহিৰা খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। আপুনি অতিৰিক্ত আৱেগিক হৈ কোনো ধৰণৰ কাম বা সিদ্ধান্ত নল'ব, নহ'লে সেইবোৰ আপোনালোকৰ বেয়া হ'ব। অতীতৰ পুৰণি কথাবোৰ মনত পেলাই বৰ্তমানৰ যিবোৰ কাম আছে সেইবোৰ নষ্ট নকৰিব আৰু আনৰ কথাত পৰি খৰধৰকৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
চন্দ্ৰৰ শুভ ফল পাবলৈ হ'লে আজি ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজি আপোনালোকে মানসিক শান্তি পাব আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। দৰিদ্ৰ লোকক আজি বগা বস্তু দান কৰক। ইয়াৰ ফলত আপোনাৰ দিনটো আজি শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্যৰ প্ৰভাৱৰ ফলত আপুনি যিকোনো পৰিস্থিতিৰে আপুনি নিজৰ ক্ষমতা বজাই ৰাখিব পাৰিব। আপোনাৰ মান সন্মান আজি বৃদ্ধি পোৱা দেখা গৈছে। আপোনাৰ প্ৰবল আত্মবিশ্বাসে আপোনাৰ কামবোৰ সুকলমে কৰি নিয়াত সহায় কৰিব। কৰ্মস্থানত আপোনাৰ প্ৰভাৱ বিস্তাৰ হ'ব। আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু নেতৃত্বই সহকৰ্মী তথা উচ্চ পদস্থ বিষয়াসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিব। প্ৰশাসন, চৰকাৰী চাকৰিত নিয়োজিত লোকসকল, ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি শুভ। আৰ্থিক স্থিতি আজি সবল হ'ব। পুৰণি বিনিয়োগ বা ব্যৱসায়ৰ পৰা লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনক দেখুৱাবলৈ গৈ কোনো ধৰণৰ ধন আজি ব্যয় নকৰিব। পৰিয়ালৰ আপোন মানুহৰ সৈতে আজি আপোনাৰ গুৰুত্ব বৃদ্ধি পাব। বয়োজ্যেষ্ঠসকলৰ পৰা সহায় সহযোগিতা আৰু আশীৰ্বাদ পাব। ঘৰুৱা দায়িত্ব পালনত আপুনি আজি আগভাগ ল'ব। প্ৰেমৰ ক্ষেত্ৰত দিনটো সুন্দৰ হ'ব, কিন্তু আপোনাৰ কৰ্তৃত্বশীল স্বভাৱে সংগীক কিছু বিৰক্তি দিব পাৰে। সম্পৰ্কত নিজৰ সমানেই সংগীৰ মতামতকো গুৰুত্ব দিব। শাৰীৰিকভাৱে আপুনি যথেষ্ট সতেজ, শক্তিশালী আৰু সক্ৰিয় অনুভৱ কৰিব। আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব। অৱশ্যে গৰমৰ প্ৰভাৱৰ ফলত আপোনালোকৰ কিছু ৰক্তচাপৰ সমস্যা বা চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। অত্যাধিক আপোনালোকে মনোযোগী হোৱাটো আজিৰ বাবে ভাল নহ'ব। সেইবাবে স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সাৱধান আৰু মনোযোগ দিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। আজি আপোনালোকে অহংকাৰ পৰিহাৰ কৰি সকলোৰে সৈতে মিলিত হৈ চলিবলৈ চেষ্টা কৰিব। খঙৰ ওপৰত আজি নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে আপোনাৰ কামবোৰ কিছু বিনষ্ট হ'ব পাৰে আৰু অযথা তৰ্ক বিতৰ্কত আজি লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি সূৰ্য দেৱতাৰ কৃপা লাভ কৰিবলৈ হ'লে ৰাতিপুৱা আপোনালোকে সূৰ্য দেৱতাক জল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্য উদয় হ'ব। আজিৰ দিনটোত আপোনালোকে গায়ত্ৰী মন্ত্ৰ জপ কৰাটো আপোনালোকৰ বাবে অতি মংগলদায়কো হ'ব। আৰু সম্ভৱ হ'লে দৰিদ্ৰ লোকক আজি ঘেঁহু বা গুড় দান কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি বুধ গ্ৰহৰ প্ৰভাৱত আপোনাৰ বিশ্লেষণাত্মক আৰু তাৰ্কিক ক্ষমতা যথেষ্ট বৃদ্ধি পাব। আপুনি যিকোনো কাম অতি নিখুঁত আৰু শৃংখলাবদ্ধভাৱে কৰিবলৈ বিচাৰিব। আপুনি সকলো কথাতে অতিৰিক্ত চিন্তা কৰাৰ ফলত কিছু মানসিক অস্থিৰতাও আজি অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সূক্ষ্ম দৃষ্টি আৰু একাগ্ৰতাৰ বাবে প্ৰশংসিত হ'ব। হিচাপ পত্ৰ, গৱেষণা, IT চেক্টৰৰ সৈতে জড়িত লোকসকলৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ এক সুন্দৰ সুযোগ আজি আপুনি লাভ কৰিব পাৰিব। আৰ্থিক দিশটো যথেষ্ট আপোনাৰ স্থিৰ অৱস্থাত আছে আজি। বাজেট নিৰ্ধাৰণ কৰি চলাৰ আপোনাৰ স্বভাৱে আজি আপোনাক আৰ্থিক সংকটৰ পৰা বচাব। পূৰ্বৰ কোনো পৰিকল্পনা বা বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰো সম্ভাৱনা আছে। পৰিয়ালত শান্তি বিৰাজ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে স্বাস্থ্য আৰু প্ৰয়োজনীয়তাৰ প্ৰতি বিশেষ গুৰুত্ব দিব, যিয়ে পাৰিবাৰিক বান্ধোন অতি মজবুত কৰিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগীয়ে সম্পৰ্কটো স্থিৰ কৰি ৰখাত সহায় কৰিব, কিন্তু সংগীৰ সৈতে সৰু ভুল বুজাবুজিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে অত্যাধিক সমালোচনা কৰাৰ পৰা আজি দিনটো বিৰত থাকিব, নহ'লে বিনা কাৰণত বিবাদ হোৱাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দিশত সাধাৰণতে আজি সজাগ হৈ থাকিব লাগিব। আপুনি আপোনাৰ স্বাস্থ্যসন্মত জীৱনশৈলী আজি মানি চলিবলৈ চেষ্টা কৰিব লাগিব। অত্যাধিক চিন্তা আৰু মানসিক চাপৰ বাবে আপোনাৰ কিছু শাৰীৰিক সমস্যাই দেখা দিব। সেইবাবে এই ক্ষেত্ৰত আপোনালোকে নিজৰ মানসিক স্বাস্থ্য ভালকৈ ৰাখিবলৈ যত্ন কৰিব লাগিব। আজিৰ দিনটো আগুৱাই যাওঁতে আপোনালোকে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অতিৰিক্ত সমালোচনা আজি আনৰ নকৰিব, নহ'লে ইয়াৰ পৰা আপোনাৰ নিজৰ ক্ষতিহে হ'ব। অত্যাধিক চিন্তা কৰাৰ ফলত কামবোৰ আগ নাবাঢ়ে। তাৰ ফলত আপোনালোকৰ আজি সকলো বস্তু স্তব্ধ হৈ পৰিব পাৰে। সেইবাবে আপোনালোকে চিন্তা কৰা আজি বাদ দিয়ক। আৰু লগতে আজি আপোনালোকে আৱেগক আওকাণ নকৰিব। যিকোনো ক্ষেত্ৰতে আপোনালোকে সম্পৰ্কবোৰ ভালদৰে স্থাপন কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বুধ গ্ৰহৰ শুভ ফল পাবলৈ হ'লে আপোনালোকে পুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ভাগ্যোদয়ো হ'ব। সেউজীয়া ৰঙৰ বস্তু আজি যদি দৰিদ্ৰ লোকক দান কৰে তেনেহ'লে আপোনালোকৰ বাবে আজি শুভ ফলদায়কো হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ।
যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শুক্ৰ গ্ৰহৰ প্ৰভাৱত আপোনাৰ চাৰিওফালৰ পৰিৱেশে শান্তিপূৰ্ণ আৰু ভাৰসাম্য বজাই ৰখাত সক্ষম হ'ব। আপুনি যিকোনো বিবাদৰ পৰা আজি আঁতৰি থাকিব বিচাৰিব, কিন্তু যিকোনো পৰিস্থিতিৰে আপুনি মধ্যস্থতাকাৰী ভূমিকা পালন কৰাটো আপুনি আজি জড়িত হৈ পৰিব। ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পাব আৰু লগতে আপুনি আজি দিনটো ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। কৰ্মস্থানত আজি দিনটো অনুকূল অৱস্থাত আছে। আপোনাৰ কূটনৈতিক স্বভাৱে আপোনাৰ আজি কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনালোকে ভাল প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব আৰু বিশেষ সফলতাও লাভ কৰিব পাৰিব। আৰ্থিক স্থিতি আজি ভালেই দেখা গৈছে। আয় আৰু ব্যয়ৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব। অৱশ্যে ঘৰ সজোৱা বস্তু বা বিলাসিতাৰ নামত হঠাতে কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু দাম্পত্য জীৱন অতি মধুৰ হ'ব। সংগীৰ সৈতে ৰোমান্টিক সময় কটাবলৈ সুযোগ পাব আৰু দুয়োৰে মাজত বুজাবুজি বৃদ্ধি পাব। পৰিয়ালৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালত যদি কিবা পুৰণি বিবাদ চলি আছিলে তেনেহ'লে আজি আপোনাৰ প্ৰচেষ্টাত সেয়া মীমাংস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। স্বাস্থ্যৰ দিশৰ পৰা দিনটো সাধাৰণতে ভালেই থাকিব। মানসিক শান্তিও আজি বিৰাজ কৰিব। কঁকালৰ বিষৰ সমস্যা বা সৰু সুৰা শাৰীৰিক সমস্যাৰ পৰা আজি সাৱধান হোৱাটো ভাল হ'ব। পৰ্যাপ্ত পৰিমাণে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু আপুনি আজি খোজ কাঢ়িবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে কিছুমান ক্ষেত্ৰত সিদ্ধান্ত ল'বলৈ কিছু দ্বিধাবোধ কৰিব পাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অভিজ্ঞ ব্যক্তিৰ সহায় লোৱাটো ভাল হ'ব। আৰু আজি আনক সন্তুষ্ট কৰাৰ যি প্ৰৱণতা আপোনাৰ সেইবোৰ আপোনালোকে সীমিত কৰি ৰখাটো ভাল হ'ব। আৰু আজি কাকো অন্ধভাৱে আজি বিশ্বাস নকৰিব, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা অধিক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শুক্ৰ গ্ৰহৰ কিবা পাবলৈ হ'লে মা দুৰ্গাৰ বা মা লক্ষ্মীৰ আৰাধনা কৰক। ঘৰৰ পৰা ওলোৱাৰ সময়ত পৰিষ্কাৰ কাপোৰ পৰিধান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব। আৰু কোনো মহিলাক বা সৰু কন্যাক যদি মিঠাই বা বগা ৰঙৰ বস্তু দান কৰে তেনেহ'লে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ শক্তি আজি বৃদ্ধি পাব আৰু আপোনাৰ চিন্তাধাৰাত গভীৰতা থাকিব। যিকোনো বিষয়ৰ একেবাৰে গুৰিলৈ গৈ আপুনি আজি অনুসন্ধান কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আপোনাৰ আজি ইচ্ছা শক্তিও থাকিব যিকোনো কাম কৰাৰ। আপোনাৰ একাগ্ৰতা আৰু সংকল্পই আজি কৰ্মক্ষেত্ৰত সফলতা কঢ়িয়াই আনিব। চিকিৎসা, অভিযান্ত্ৰিক, প্ৰতিৰক্ষাৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো উত্তম। বহুদিন ধৰি অসম্পূৰ্ণ হৈ থকা কামবোৰ আজি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিক দিশটো অনুকূল অৱস্থাত আছে। পুৰণি ধাৰ বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা থাকিব। মাটি বাৰী বা সম্পত্তি সম্পৰ্কীয় যিবোৰ লেনদেন আছে সেইবোৰ আজি আপোনালোকৰ সমাধান হ'ব। যিকোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে অভিজ্ঞ লোকৰ ভালদৰে পৰামৰ্শ লৈ ল'ব। প্ৰেমৰ সম্পৰ্কত আজি আপুনি গভীৰ আৱেগ আৰু আকৰ্ষণ অনুভৱ কৰিব, কিন্তু আপোনাৰ অত্যাধিক সন্দেহী বা অধিকাৰী স্বভাৱৰ বাবে সংগীৰ সৈতে মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। সেইবাবে সম্পৰ্কত বিশ্বাস বজাই ৰখাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ পৰিৱেশ সাধাৰণতে আজি ভালেই থাকিব। ঘৰুৱা বিষয়বোৰত আপুনি গুৰুত্ব দিব আৰু আপোনজনৰ সুৰক্ষাৰ প্ৰতি সদায় সজাগ হৈ থাকিব। শাৰীৰিক শক্তি আৰু ষ্টেমিনা আপোনাৰ অটুট থাকিব। আজি যথেষ্ট সক্ৰিয় অনুভৱ কৰিব আজি, কিন্তু আপোনাৰ পেটৰ কিছু অসুবিধাই কিছু আমনিও কৰিব পাৰে আজি, সেইবাবে কিছু অস্বস্তি অনুভৱ কৰিব। সেইবাবে আপোনালোকে কম মছলাযুক্ত খাদ্য গ্ৰহণ কৰিব। মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে আজি আপোনালোকে খৰদৰ কৰি যান বাহন চলাওঁতে সৰু সুৰা আঘাত পোৱাৰ আশংকা আছে, সেইবাবে এই ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি খং বা প্ৰতিশোধৰ ধাৰণা আজি নাৰাখিব বা মনলৈ নানিব। সন্দেহ অকাৰণতে আপোনালোকে নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত কিছু বিশৃংখলা পৰিৱেশৰ সৃষ্টি হ'ব আৰু কথা কওঁতে আজি সংযমী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। মংগল গ্ৰহৰ শুভ ফল পাবৰ বাবে হনুমানজীৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটো ভালদৰে আগবাঢ়িব পাৰিব। হনুমান মন্দিৰত ৰঙা ফুল বা মিঠাই অৰ্পণ কৰাটো আজি আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। সম্ভৱ হ'লে আজি দৰিদ্ৰ লোকক ৰঙা ৰঙৰ বস্তু দান কৰাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপুনি অত্যন্ত আজি ইতিবাচক অনুভৱ কৰিব।
আপোনাৰ মনলৈ আজি স্বাধীন চিতিয়া মনোভাৱে আগ্ৰহ প্ৰকাশ কৰিব সকলো কাম কৰিবলৈ আৰু নতুন লক্ষ্যৰ দিশত আজি আপোনালোকে আগুৱাই যাবলৈ অনুপ্ৰেৰণা পাব। কৰ্মস্থানৰ দিনটো শুভ হ'ব। আত্মবিশ্বাস আৰু সততাই আপোনাৰ কামবোৰ সফলভাৱে ৰূপায়ণ কৰাত সক্ষম কৰাব। শিক্ষা, আইন, পৰামৰ্শদাতা আদিৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজি বিশেষ সফলতা লাভ কৰা দিন হ'ব। আৰ্থিক দিশটো আপোনাৰ ভাল অৱস্থাত আছে। নতুন উৎসৰ পৰা ধনৰ আগমনৰ বাট মুকলি হ'ব। ভ্ৰমণ বা ধৰ্মীয় কামৰ নামত কিছু ধন ব্যয় হোৱাৰ যোগ আছে। খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ ৰখাটো বুদ্ধিমানৰ কাম হ'ব। পৰিয়ালত এক আনন্দদায়ক আৰু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব। বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ আৰু গুৰুত্বপূৰ্ণ দিগদৰ্শন লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আপুনি সততা বজাই ৰাখিব, কিন্তু আপোনাৰ অত্যাধিক স্পষ্টবাদিতাই আপোনাৰ সংগীক অলপ আঘাত কৰিব পাৰে। সেইবাবে কথা কওঁতে শব্দৰ নিৰ্বাচনত অলপ সাৱধান হ'ব। স্বাস্থ্যৰ ফালৰ পৰা আপুনি যথেষ্ট সক্ৰিয় আৰু সতেজ অনুভৱ কৰিব। আপোনাৰ ভিতৰত থকা ইতিবাচক শক্তিয়ে আপোনাক শাৰীৰিকভাৱে সবল কৰি ৰাখিব। লিভাৰ বা পাচনতন্ত্ৰৰ সৰু সুৰা সমস্যাৰ পৰা সাৱধান হ'বলৈ হ'লে আপোনালোকে মাজে সময়ে চেকআপ আদি কৰিবলৈ যত্ন কৰিব। কঁকালৰ বিষৰ সমস্যাই আজি আপোনালোক কিছু অশান্তি দিব পাৰে, সেইবাবে লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সঁচা কথা কোৱাটো ভাল, কিন্তু পৰিস্থিতি সাপেক্ষে আপুনি বুজি শুনিহে কথাবোৰ ক'বলৈ যত্ন কৰিব আৰু অতি আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ গুৰুত্বপূৰ্ণ কামত অৱহেলা নকৰিব। আৰু যিটো কাম আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে তাৰ বাবে আনক মিছাতে ডাঙৰ প্ৰতিশ্ৰুতি নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি বৃহস্পতিৰ শুভফল পাবৰ বাবে আপুনি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু বিষ্ণু সহস্ৰনাম পাঠ কৰক। ইয়াৰ ফলত আজি ভাগ্যোদয় হ'ব আপোনাৰ। পুৱা স্নান কৰাৰ পিছত কপালত হালধি বা কেশৰৰ তিলক লগাওক। ইয়াৰ ফলত আপুনি যিকোনো কামত আজি জয়ী হ'ব পাৰিব। গুৰুস্থানীয় ব্যক্তি বা শিক্ষকক সন্মান কৰক আৰু সম্ভৱ হ'লে কোনো দৰিদ্ৰ লোকক হালধীয়া বস্তু দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ দায়িত্বশীল স্বভাৱ বৃদ্ধি পাব। আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰাপ্তিৰ দিশত আজি আগবাঢ়িবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আপোনালোকে সফলো হ'ব। আপোনাৰ অত্যাধিক মনোনিৱেশ কৰাৰ যি প্ৰৱণতা তাৰ ফলত আপোনালোকে আজি যিকোনো কাম কৰোঁতে কিছু নতুন সুযোগ পোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ ফল আজি আপোনালোকে পাবলৈ সক্ষম হ'ব। আপুনি যিকোনো দায়িত্ব অতি নিপুণতাৰে পালন কৰিব পাৰিব, যাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। প্ৰশাসন, অভিযান্ত্ৰিক আদিৰ ক্ষেত্ৰত জড়িত ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো শুভ। আৰ্থিক স্থিতি আজি আপোনাৰ মজবুত অৱস্থাত থাকিব। দীৰ্ঘম্যাদী বিনিয়োগ বা মাটি বাৰীৰ ক্ষেত্ৰত আজি আপোনালোকে বিনিয়োগ কৰাটো অনুকূল হ'ব। ধন খৰচ কৰাৰ প্ৰৱণতা আজি অলপ বৃদ্ধি পাব পাৰে, গতিকে বাজেট অনুসৰি আজি খৰচ কৰিবলৈ যত্ন কৰিব। কৰ্মব্যস্ততাৰ বাবে আজি আপুনি হয়তো পৰিয়ালক সময় দিব নোৱাৰিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ কিছুমান পৰিয়ালৰ লোকে অভিমানো কৰিব পাৰে। কৰ্ম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত স্থিৰতা থাকিব, কিন্তু আপোনাৰ গভীৰ স্বভাৱটোৱে সম্পৰ্কত অলপ আমনিদায়ক পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। মুকলিকৈ কথা পাতিবলৈ প্ৰয়াস কৰক। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, যদিও শনি গ্ৰহৰ প্ৰভাৱত আপোনাৰ বিষৰ সমস্যা যি কিছু থাকিব পাৰে, সেইবাবে আপোনালোকে এই ক্ষেত্ৰত লঘু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপুনি আজি কোনো ক্ষেত্ৰতে নিৰাশ নহ'ব। আপোনাৰ নিজৰ যি ধৈৰ্যৰ স্বভাৱ আছে সেই স্বভাৱ বজাই ৰাখি চলক, আপুনি নিশ্চয় সফল হ'ব। আৰু কোনো কথাতে আজি আপোনালোকে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। কৰ্ম আৰু জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলক, তেতিয়া পৰিয়ালৰ ক্ষেত্ৰতো আপোনাৰ ভাল হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শনিদেৱৰ শুভ ফল পাবৰ বাবে হনুমান চালিচা বা হনুমান মন্দিৰত গৈ আপোনালোকে যদি হনুমানজীৰ পূজা কৰে তেনেহ'লে আপোনালোকৰ আজি সকলো দুখ খণ্ডন হ'ব। দৰিদ্ৰ আৰু অসহায় লোকক যদি আজি আপোনালোকে সাধ্যানুসাৰে সহায় কৰে তেনেহ'লে আপোনাৰ জীৱনলৈ উন্নতি দেখা যাব। ঘৰৰ মূলদুৱাৰত আজি যদি তুলসী গছ আছে তেনেহ'লে আপোনালোকে সৰিয়হ তেলৰ চাকি এগছি জ্বলাই কামলৈ আগবাঢ়িব। ইয়াৰ দ্বাৰা আপোনালোকে উন্নতি দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহৰ স্থিতিৰ বাবে আপোনাৰ মনত নতুন আৰু ব্যতিক্ৰমী চিন্তাধাৰাৰ সৃষ্টি হ'ব।
আপোনাৰ মানসিকতা থাকিব কাম কৰাৰ আজি, আৰু ইয়াৰ ফলত আপোনালোকে নিশ্চয় সফল হ'ব পাৰিব। আপোনাৰ বৌদ্ধিক ক্ষমতা আজি প্ৰখৰ থাকিব। আপুনি ভৱিষ্যতৰ পৰিকল্পনা আজি সুন্দৰভাৱে কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণা আৰু উদ্ভাৱনী শক্তিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। বিজ্ঞান, সমাজ সেৱা, স্বেচ্ছাসেৱী সংস্থাৰ সৈতে জড়িত লোকসকলৰ বাবে অতিশয় শুভ দিন আজি। আপুনি কোনো দলীয় কামত আজি বিশেষ সফলতাও লাভ কৰিব পাৰিব। আৰ্থিক দিশত হঠাতে কোনো উৎসৰ পৰা ধন লাভৰ যোগ আছে। শ্বেয়াৰ বজাৰ বা নতুন প্ৰযুক্তিত কৰা বিনিয়োগৰ পৰা লাভৱান হ'ব পাৰিব। আজি কাকো টকা ধাৰলৈ দিয়াৰ আগতে সাৱধান হ'ব, ঘূৰাই পোৱাত অলপ কিছু পলম হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আপুনি আজি অলপ স্বতন্ত্ৰতা বা নিজৰ বাবে সময় বিচাৰিব পাৰে, যাৰ ফলত সংগীয়ে আপোনাক আৱেগহীন বুলিও ভুল বুজিব পাৰে। সেইবাবে নিজৰ মনৰ ভাৱ সংগীক বুজাই কোৱাটো প্ৰয়োজনীয় হ'ব। বন্ধুবৰ্গৰ সৈতে সময় অতিবাহিত কৰি আপুনি বিশেষ আনন্দ পাব। সমাজৰ কোনো অনুষ্ঠান বা ৰাজহুৱা কামত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। মানসিকভাৱে আপুনি সক্ৰিয় হৈ থাকিব, কিন্তু একেৰাহে বহুতো কথা চিন্তা কৰি থকাৰ ফলত মানসিক চাপ আৰু অনিদ্ৰাৰ সমস্যাই দেখা দিব পাৰে। কুম্ভ ৰাশিৰ লোকসকল সাধাৰণতে স্নায়ুতন্ত্ৰৰ লগত জড়িত সমস্যাত ভোগা দেখা যায়। সেইবাবে আপোনালোকে নিজৰ শাৰীৰিক ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। আজিৰ দিনটোত আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সকলো কথাতে আনৰ বিৰোধিতা নকৰিব। আৱেগহীনতাৰ দ্বাৰা আপোনালোকে কোনো কাম নকৰিব। আজি আৱেগিকভাৱে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ যত্ন কৰিব। আজি আপুনি প্ৰতিশ্ৰুতি দিওঁতে মানুহসকলক সতৰ্ক হ'ব, যাতে আপুনি সেইবোৰ সম্পূৰ্ণ কৰাত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। শনিদেৱৰ শুভ দৃষ্টি বজাই ৰাখিবলৈ হ'লে আজি আপোনালোকে শনি মন্দিৰত কলা তিল দান কৰক, আৰু লগতে আজি অন্ধ দিব্যাংগ লোকক যদি সাধ্যানুসাৰে সহায় কৰে, তেনেহ'লে আপোনাৰ জীৱনলৈ ইতিবাচক শক্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা, আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি বৃহস্পতি আৰু চন্দ্ৰৰ প্ৰভাৱে আপোনাক অত্যন্ত আধ্যাত্মিকতাৰ দিশত আগবঢ়াই নিব। আপোনাৰ আজি বুদ্ধি অতি প্ৰখৰ হ'ব, যাৰ ফলত আপোনালোকে পৰিস্থিতি ভালদৰে বুজি পাব আজি, আৰু সেই অনুসৰি আপোনালোকৰ সমাধানো কৰি ল'ব পাৰিব। আজি আপোনাৰ মনত প্ৰবল ইচ্ছা শক্তি থাকিব, যাৰ ফলত কৰ্মস্থানত আপোনাৰ আজি একাগ্ৰতাই সকলোকে মুগ্ধ কৰিব। সাহিত্য, শিক্ষা, চিকিৎসা পৰামৰ্শদাতাৰ সৈতে জড়িত লোকসকলৰ বাবে আজি দিনটো অতিশয় ফলপ্ৰসূ। নিজৰ কল্পনা শক্তিক বাস্তৱ ৰূপ দিয়াৰ বাবে আজি সুন্দৰ সুযোগ পাব। আৰ্থিক স্থিতি স্বাভাৱিক হৈ থাকিব আজি। আৱেগৰ বশৱৰ্তী হৈ বা আনক সহায় কৰিবলৈ কৈ সামৰ্থ্যতকৈ অধিক ধন খৰচ নকৰিব আজি। প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু মধুৰতা বাঢ়িব। আপুনি সংগীৰ প্ৰতি অতি ৰোমান্টিক আৰু যত্নশীল হ'ব। সংগীৰ আৱেগকো আজি গুৰুত্ব দিব। পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ আৰু আনন্দদায়ক সময় কটাব পাৰিব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আজি পৰিকল্পনা হ'ব পাৰে। শাৰীৰিক স্বাস্থ্যতকৈ আজি মানসিক স্বাস্থ্যৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ক। অত্যাধিক আৱেগ আৰু আনৰ সমস্যাৰ যদি নিজৰ কান্ধত লৈ ফুৰে, তেনেহ'লে আপুনি মানসিক চাপ অনুভৱ কৰিব। আজি আপোনালোকে ঠাণ্ডাৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব লাগিব, নহ'লে কাহ চৰ্দি হোৱাৰ আজি প্ৰৱণতা আছে। আজিৰ দিনটোত আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আপোনাৰ সৰলতা আৰু দয়ালু স্বভাৱৰ বাবে কোনোবাই সুযোগ ল'ব পাৰে, সেইবাবে এই ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব। আজি আপোনালোকে জীৱনৰ সমস্যাৰ প্ৰতি গুৰুত্ব দিব, যাতে কোনো কাৰণতে আপোনাৰ কামত বাধাৰ সৃষ্টি নহয়। আজি আনক আপুনি সহায় কৰিব যাওঁতে নিজৰ সীমা নিৰ্ধাৰণ কৰক, নহ'লে আপোনাৰ মাজত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। বৃহস্পতি গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে ভগৱান বিষ্ণুৰ আজি আৰাধনা কৰক। ৰাতিপুৱা স্নান কৰাৰ পিছত কপালত হালধি বা কেশৰৰ তিলক লগাওক। ইয়াৰ দ্বাৰা আজি আপোনাৰ ভাগ্য উদয় হ'ব। কোনো দৰিদ্ৰ লোকক আজি যদি হালধীয়া বস্তু দান কৰে, তেনেহ'লে আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া, আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।